তুলি দেখিছো আমি যিবিলাকে ৰিলিফৰ কাৰণে অহা তেনেকুৱা লিখা লাগিছে কি হয় এইটো তুলি হয় এইটো। ক'ৰ পৰা আনিছিলে এইটো দিল্লীৰ পৰা আহিছে। ৰিলিফ অ। ক'ত যাব এইটো এইটো আপাৰ আছামত যাব, নাপায় আছাম কিহৰ কাৰণে যাব দোকানত যাব, ৰিলিফো যাব। ৰিলিফো যাব আৰু দোকানত বিকিব আকৌ ৰিলিফো দিব গোটেই মাল নাযায় ন, হা গোটেই মাল নাযায়। একেখিনি মানে দোকানত বিকিব ৰিলিফো দিব অ এতিয়া বনোৱা হৈছে মাল, তাৰমানে দিল্লীৰ পৰা অহাকেইটা মাল ৰিজেক্ট হৈছে। অ। ৰিজেক্ট কৰা হ'ল মাল তাৰমানে আমি তাৰমানে মালিকে চাইছে, মালিকে মাল ৰিজেক্ট হোৱা বুলি। মালিক কোন হা মালিক কোন অনিমেষ ফুকন আৰু গগৈ তালুকদাৰ। ক'ৰ হয় গুৱাহাটী এটা, যোৰহাটৰ এটা। কি তালুকদাৰ গগৈ তালুকদাৰ নেকি কিবা আছিলে নামটো। গগৈ তালুকদাৰ অ আপোনাৰ গোস্বামী নামটো আছিলে। কি হা আপোনাৰ নামটো কি মোৰ নামটো মতিয়ুৰ ৰহমান। আপুনি আপোনাৰ ঘৰ কোন জেগাত গুৱাহাটীত গুৱাহাটী কোন জেগাত লখৰাত। আপোনাৰ এইটো কোন মালিকে মানে পঠাইছে আপুনি লৈ আহিছে যে আপুনি কিহৰ দায়িত্বত আছে মই এনে চাব আহিছোঁ গোদামটোত মাল নমাব কাৰণে। নহয় সেইটো কৈছো আপুনি 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 বেলেগ মালিকৰ আণ্ডাৰত আনিছে হয় মালটো হয়। আপুনি ক'ৰ পৰা আনিছিলে মালটো মই মালিক নহয়। আপুনি কোন হয় মই তাৰমানে গোদামত মালকে নমাব লাগে, মই চাবলৈ আহিছোঁ বছ। এইটো গুদামটো উপযোগী হয় জানো তুলি থোৱাৰ কাৰণে আপুনি গোটেই হাবি জংঘলে বেৰি আছে গোদাম পোৱা নাই ন, সেইকাৰণে হাবি জংঘলে মানে এইটো ৰিলিফতো যাব ৰিলিফতো যাব পাৰে। মই তোমাৰ চিয়ৰ নাজানো ক'ত যাব। মালিক মালিক কি কৈছিলে আপুনি নাম কেইটা অনিমেষ ফুকন তেওঁ ক'ত ঘৰ ক'ত যোৰহাটত। তেওঁ আহিছে নাই সেই আহিছিলে আকৌ যোৰহাট গুচি গ'ল। কেতিয়াবা খালী কৰি আছে কালি এক গাড়ী খালী হৈছে আৰু আজি এইটো হৈ আছে। গাড়ীত কিমানকে আহিছে এখনত ধৰি লওক 1900। কেইখন গাড়ী আহিছে ইয়াতে মোটামুটি 3খন 4খন মান আছে। আপুনি মালিক হয় আপুনি কেইখন আনিছে নাজানে গুদাম চাবলৈ নাই নাই, এখন খালী হ'ল আৰু এই দুখন আছে ইয়াতে 3খন। সেইখন খালী হ'ল, সেইখন কালি খালী হ'ল। আপোনাৰ মতে এইটো উপযোগী হয় জানো মানে দোকানত দিব নাই নাই, উপযোগী নহয় কাৰণে ইয়াতে মাল ষ্টক ৰাখিছে, ইয়াৰ পৰা বনাই দিওঁ। দিল্লীৰ পৰা বনি আহিছে ইয়াত উপযোগী নহয় কাৰণে আকৌ বনাব তাৰমানে অনিমেষ ফুকন যোনটো আছিলে মালটো চালে তাৰপৰা ইয়াৰ পৰা তাৰমানে অৰ্ডাৰ দিয়া আছিলে মালটো। এইটো দিল্লীৰ পৰা কোম্পানী যিজন আপুনি নাম কৈছে তেওঁ মানে কি তুলি বেপাৰ কৰে নেকি এই টেণ্ডাৰ মাৰে। টেণ্ডাৰ মাৰে কিহৰ টেণ্ডাৰ কিহৰ টেণ্ডাৰ মাৰে মই তেনেকৈ নাজানো। দোকানৰ টেণ্ডাৰ মাৰে নেকি নাই দোকানৰ নহয়। আৰু আপুনি ক'লে টেণ্ডাৰ মাৰে বুলি কৈছে দোকানৰ মাৰে নেকি দোকানৰো মাৰে কিছুমান আপোনাৰ বান সাহায্যৰ কাৰণে মাৰিব পাৰে। আল্টিমেটলি এইটো বস্তু বান সাহায্যৰ কাৰণে হ'ব অ হয়নে অ এইটো যিটো তুলিটো আহিছে সেইটো বান সাহায্যৰ কাৰণে শিৱসাগৰলৈ আহিছে গোটেইখিনি নাযায়। ইমান দিন হ'লেও শিৱসাগৰৰ কাৰণে আহিছে হয়নে চিধাকে দেখিবলৈ পোৱা গৈছে গোলাঘাটৰ এটা গুদাম ইতিমধ্যে 4খনকৈ বাহনৰ পৰা আচলতে যিসমূহ ৰিলিফৰ কাৰণে অহা তুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ সেইটো খালী কৰি থকা পৰিলক্ষিত হৈছে আৰু আপোনালোক আহি উপস্থিত হৈছে কি দেখিছে আপোনালোকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিৰ এটা দলে এই ষ্ট'ৰটো আমি তদাৰক কৰোঁ। তদাৰক কৰাৰ পিছত আমি দেখা পালোঁ শিৱসাগৰলৈ যোৱা যিসমূহ তুলি, এইসমূহ তুলি আপোনালোকে চাওক শিৱসাগৰলৈ যোৱা এই ৰিলিফৰ এই ৰাইজৰ কাৰণে যোৱা এই তুলি ইয়াত আহি যেতিয়া ৰিজেক্ট হ'ল ইয়াত আহি ৰখাইছে। ৰখাই পেলাই কি কামত তেওঁলোকে ব্যৱহাৰ কৰিবৰ কাৰণে ইয়াত 5খন গাড়ীয়ে আনি ইয়াত গোটেই গাড়ীবোৰ ভৰ্তি হৈ আছে। আপুনি চাওক এই ৰাইজৰ ধন অপচয় কৰিছে। অসম চৰকাৰৰ নিজা উদ্যোগত অসম চৰকাৰৰ এনেকুৱা এই দালালি ঠিকাদাৰৰ জৰিয়তে এই কামবোৰ কৰা হৈছে আৰু এইটো ৰাইজৰ ধন অপচয় কৰা হৈছে। আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ অনতিবিলম্বে এই বিষয়টো তদন্ত কৰক। তদন্তৰ আওতালৈ যিসকল আহি সকলোকে আনি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক আৰু এনেধৰণে দুৰ্যোগত যিসকল নিৰ্যাতিত এই লোকসকলৰ ধন এনেধৰণে অপচয় কৰা এই কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিয়ে সহজভাৱে মানি ল'ব পৰা নাই আৰু এই মুহূৰ্তত আমি অসম চৰকাৰলৈ পুনৰবাৰ দাবী জনাইছোঁ অনতিবিলম্বে এই বিষয়টো তদন্ত কৰক আৰু দৃষ্টান্তমূলক শাস্তি বিধান কৰক। নহ'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিয়ে এই দুৰ্যোগৰ ব্যৱস্থাপনাত জড়িত এই সকলো মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে আমি কিন্তু গণতান্ত্ৰিক কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু ভৱিষ্যতে হ'ব পৰা বিভিন্ন পৰিৱেশ পৰিস্থিতিৰ বাবে কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতি দায়ী নহ'ম। ইয়াত যিটো আচলতে যিটো চক্ৰই আচলতে ইয়াত আনি পেলাই এইটো এটা ৰহস্যৰ আচলতে আৱৰ্তত সোমাই আছে গোটেই বস্তুটো যিহেতু একেলগে আপোনালোক তোমাৰ মালিক পক্ষক কাৰোবাক লগ পাইছে নাই আমি যেতিয়া আহিছোঁ তেতিয়া এখন গাড়ীত এজন মালিক আছিলে, তেওঁ পলাই দিলে। অহাৰ পিছত তেওঁলোক পলাই দিয়া এইটো আমি নিজেই ভাবিবলৈ বাধ্য হৈছোঁ এই বিষয়টোত কিবা এটা কেৰণ সোমাই আছে। সেইকাৰণে আমি মানুহখিনি অহাৰ পাছত তেওঁ পলাই দিবলৈ বাধ্য হ'ল আৰু এই সময়ত আমি কৈছোঁ এইবোৰ আমাৰ সন্দেহৰ আৱৰ্তন
সন্দেহৰ চুৰি বস্তু নোহোৱাহেঁতেন বা ৰাইজৰ দুৰ্যোগ ব্যৱস্থাপনা বস্তু চুৰি কৰি ইয়াত ৰখোৱাৰ বাবে তেওঁ পলাবলৈ বাধ্য হৈছে। কাৰণ ইয়াত আমি সকলোৱে জানিব লাগে তেওঁ কিয় পলাবলৈ। যদি সাহস থাকে তেওঁ আমাৰ মুখৰ আগত আহক, আহি ইয়াৰ উত্তৰ দিয়ক যে এইটো ক'লৈ আনিছিলে, কি কথা, আৰু কেনেধৰণৰ বস্তুটো ব্যৱহাৰ কৰিলে, এই বোকাখাতৰ গুদামত কিয় ৰখা হ'ল। আজি এইটোতো উপযোগী নহয়, ইয়াত গোটেই ধূলি বালি, তেনেকৈ গোটেইখন ধূলি বালি ইয়াত আহি তুলিখিনি পেলাই দিছে। এইখিনি যদি মানুহে ব্যৱহাৰ কৰে, মানুহৰতো বহুত কিবা বেমাৰ হ'ব পাৰে, এইখিনি আমি সন্দেহ কৰিছোঁ। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিয়ে অনতিবিলম্বে এই বিষয়টো তদন্ত কৰিবৰ বাবে আমি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ। অন্যথা কিন্তু ভৱিষ্যত পৰিণতি কিন্তু ভয়ংকৰ হ'ব।